এই আমি ৰাস্তাত গৰুবিলাক প্ৰত্যক্ষ কৰোঁ। বহু সময়ত হয় কি ৰাস্তাত গৰুবিলাক থোৱাৰ কাৰণে দুৰ্ঘটনাৰ সন্মুখীন হয়। বিশেষকৈ বাইক চালকসকল সদায় এই দুৰ্ঘটনাত পতিত হৈ আহিছে এই গৰু ৰাস্তাত থকাৰ বাবে। সেইদিনাখন আমি দেখা পালোঁ এজন বাইক চাইকেলেৰে গৈ আছিলে। বাইকেৰে গৈ থকা অৱস্থাত হঠাৎ আগতে ছাগলীটো অহাৰ কাৰণে তেওঁ লুটি খাই পৰিলে। লুটি খাই পৰাৰ লগে লগে তেওঁ কলাৰ বন্ডালো ভাগিলে আৰু চাৰিডাল কামিহাৰো ভাগিলে। ফলত তেওঁ বিদ্যালয়লৈ গৈ আছিলে। বিদ্যালয়খনৰ অৱস্থাও এতিয়া নাইকিয়া হ'ল, কাৰণ এনেই শিক্ষক নাই, তাতে আকৌ যদি তেনেকুৱা অৱস্থাত যদি এজন পতিত হয় তেতিয়াহ'লে কেনেকুৱা অৱস্থা হ'ব। তেওঁ সচৰাচৰ দেখা যায় এই গৃহস্থই গৰুবিলাক সাধাৰণতে মেলি দিলে ৰাস্তাতে তেওঁলোকে গৰুবিলাকে শুবলৈ ভাল পায় নেকি কি নাজানো। পাকা ৰাস্তাত বিশেষকৈ দেখোঁ বেছিকৈ গৰুবিলাক শুই থকা দেখা পোৱা যায়। আৰু গৰুবিলাকে পাকা ৰাস্তাত শুই থাকিলে তেওঁলোকে গৰুবিলাক উঠিবও যত্ন নকৰে বা খেদিলেও নাযায়, তেনেকুৱা ধৰণৰ কথা হয়। যাৰ ফলত বাহন চালকসকলেও অসুবিধাত পৰে আৰু চাইকেল চালক বা পথচাৰীসকলেও অসুবিধাত পৰে। কাৰণ বাহন চালকে গৰুকেইটাক বচাবলৈ কাষলৈ আহোঁতে এই পথচাৰী যদি কাষত কেতিয়াবা আহি থাকে, এই পথচাৰীও কেতিয়াবা দুৰ্ঘটনাৰ সন্মুখীন হোৱা দেখা যায়। এই ক্ষেত্ৰত আমি চৰকাৰক কি বুলি আহ্বান জনাম, কাৰণ দেখিছোঁ চৰকাৰৰ তেনেকুৱা ধৰণৰ ক'ৰবাত গৌশালা আছে বুলি আমি শুনিছোঁ, কিন্তু সেই গৌশালাবিলাকলৈ সাধাৰণতে চুৰি গৰুবিলাক আজিকালি যিবিলাক উদ্ধাৰ কৰা হয় সেইবিলাক গৰু থ'বলৈকে জেগা নাতে। আৰু বাকী তেনেহ'লে কি কৰিব? তেতিয়াহ'লে এটা কাম কৰিবলৈ উপায় আছে। আমাৰ আগতে গাঁওসমূহত পাউণ্ডৰ ব্যৱস্থা আছিলে। যদি এই পাউণ্ডৰ ব্যৱস্থা কৰা যায় তেতিয়াহ'লে হয়তো গৃহস্থসকল অকণমান সচেষ্ট হ'ব। কাৰণ পাউণ্ডত দিলে পইচা ভৰি গৰু উলিয়াই আনিব লাগিব। তেতিয়া গৃহস্থ অকণ সচেষ্ট হ'লে হয়তো গৰুবিলাক উদঙীয়া কৰি এৰি নিদিব। কাৰণ উদঙীয়া কৰি এৰি দিলে আজিকালি শাক পাচলিৰ পৰা আদি কৰি যি দুই এঘৰ মানুহে খেতি কৰিছে তেওঁলোকেও বৰ কষ্ট পায়। কাৰণ খেতি কৰোঁতে আজিকালি যথেষ্ট পইচা পাতি খৰচ হয়, আৰু সেই পইচা পাতি খৰচত যদি উদঙীয়া গৰু আহি তাত মুখ দি আহি আৰু তেতিয়াহ'লে গৃহস্থ ঘৰৰ অৱস্থা নাইকিয়া হয় আৰু পিছত কৰিবলৈও মন নাইকিয়া হৈ যায়, খেতিৰ প্ৰতি অনীহা ভাৱ এটাৰ সৃষ্টি হয়। গতিকে এই অকল যে ৰাস্তাৰ দুৰ্ঘটনাই অকল কাৰণ সেইটো নহয়, ঘৰত খেতি কৰাতো আমাৰ অসুবিধা হৈছে, মানুহৰ অনীহা ভাৱটো এই উদঙীয়া গৰুৰ পৰাই আমি দেখিবলৈ পাওঁ। সেয়েহে আমি গৃহস্থসকলক আহ্বান জনাম যাতে তেখেতসকলে গৰুবিলাক এৰাল দিয়াৰ ব্যৱস্থা কৰে, নহ'লে ঘৰতে খেৰা দি পেলাই দানা দি খুৱাই, যেনেকৈ আজিকালি এই মানে জাৰ্চি গৰু পোহে, জাৰ্চি গৰু পোহা দি আমাৰ দেশী গৰু তেনেকৈ পোহক, তেতিয়াহ'লে আনৰ ক্ষতি সাধনৰ পৰা আমি অলপ বাচি থাকিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।